ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা অলপ দিন আগতে জুনিয়ৰ এছ'চিয়েটৰ কাৰণে যি এডভাৰটাইজমেণ্ট ওলাইছিলে তাৰ বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম জুনিয়ৰ এছ'চিয়েটৰ কাষ্টমাৰ ছাপোৰ্ট এণ্ড চেলছৰ এই যি পদকেইটা আহিছে ইয়াৰ কাৰণে আপুনি নিজৰ মোবাইলতে কেনেকৈ অনলাইনত আবেদন কৰিব পাৰিব। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে ষ্টেট বেংক অফ ইণ্ডিয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আহিব লাগিব আৰু ইয়ালৈ অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে দেখিবলৈ পাব। তো ইয়াত যোনটো প্ৰথম ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত আপোনালোকৰ 6টা ষ্টেপ আছে। প্ৰথম বেছিক ইনফৰমেশ্যন, তাৰপিছত ফটো এণ্ড ছিগনেচাৰ, তাৰপিছত ডিটেইলছ, তাৰপিছত প্ৰিভিউ, তাৰপিছত আপলোড আৰু তাৰপিছত পে'মেণ্ট। তো এইকেইটা ষ্টেপ কমপ্লিট কৰিলে আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ জুনিয়ৰ এছ'চিয়েটৰ যি অনলাইন এপ্লাই ফৰ্ম হয় সেয়া আপোনালোকৰ ইয়াত সম্পূৰ্ণ হৈ যাব। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে ইয়াত যোনটো দেখিছে ফাৰ্ষ্ট নেমত আপোনাৰ নিজৰ নামটো দিব, তাৰপৰা কনফাৰ্ম ফাৰ্ষ্ট নেমত আকৌ আপোনাৰ নামটো দিব, ফাৰ্ষ্ট নেমটো দিব আৰু মিডল নেম যদি থাকে আপোনালোকে দিব আৰু যদি নাথাকে এইটো নিদিলেও হয়। তাৰপৰা লাষ্ট নেমত আপোনাৰ যোনটো উপাধি হয় এই উপাধিটো দিব, কনফাৰ্ম লাষ্ট নেমত আকৌ আপোনাৰ উপাধিটো দিব। এই সকলোবিলাক দিয়াৰ পিছত আপোনাৰ ইয়াত যোনটো ফুল নেম আছে ফুল নেমটো ইয়াত অট'মেটিক আহি যাব। তো দেখিছে মই ফাৰ্ষ্ট নেম আৰু লাষ্ট নেমটো দি দিয়াৰ পিছত ইয়াত ফুল নেমটো আহি গৈছে। তাৰপিছত আহিলে মোবাইল নাম্বাৰ, কনফাৰ্ম মোবাইল নাম্বাৰটো ইয়াত আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো দিব আৰু মোবাইল নাম্বাৰটো দি হোৱাৰ পিছত তলত আপোনাৰ ইমেইল আইডিটো দিব আৰু ইমেইল আইডিটো দিয়াৰ পিছত আকৌ কনফাৰ্ম ইমেইল আইডিত আকৌ ইমেইল আইডিটো দিব আৰু ইমেইল আইডিটো দিয়াৰ পিছত ছিকিউৰিটি ক'ডটো দি আপোনালোকে ছেভ এণ্ড নেক্সটৰ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব। তো যেতিয়া আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব সকলোবিলাক দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত অ'কেত ক্লিক কৰিব আৰু অ'কেত ক্লিক কৰাৰ লগত পিছত আপোনালোকৰ পেজটো অকণমান লোডিং হ'ব আৰু লোডিং হোৱাৰ পিছত পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত দেখিছে মোৰ যোনটো প্ৰথম বেছিক ইনফৰমেশ্যন এইটো ইয়াত ছাবমিট হৈ গৈছে। তো ছেকেণ্ড আহিলে স্কেন ফটোগ্ৰাফ অফ দ্য কেণ্ডিডেট আৰু স্কেন ছিগনেচাৰটো। ইয়াত ফটো আৰু ছিগনেচাৰটো আপোনালোকে আপলোড কৰিব লাগিব। তো মই ফটো আৰু ছিগনেচাৰটো ইয়াত আপলোড কৰি লৈছোঁ আৰু আপলোড কৰি ইয়াত যোনটো আই কনফাৰ্ম ডেটৰ অপশ্যন আছে ইয়াত টিক কৰি নেক্সটত ক্লিক কৰিছোঁ আৰু যেতিয়াই আপুনি নেক্সটত ক্লিক কৰিব মোৰ পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত প্ৰথম আপোনালোকে চাৰ্কুলটো দিব লাগিব, তাৰপিছত আপোনালোকৰ এই ডিটেইলছখিনি ইয়াত ভৰোৱাব লাগিব। তো প্ৰথম আপোনালোকে এই গোটেই এপ্লিকেশ্যন ফৰ্মখন এবাৰ চাই ল'ব। তো মই আপোনালোকক এবাৰ দেখুৱাই লৈছোঁ, তাৰপিছত ফিল আপ কৰি দেখুৱাম। তো দেখিছে প্ৰথম আপোনালোকে চাৰ্কুলটো নৰ্থ ইষ্টাৰ্ণ দিব, তাৰপিছত চাৰ্কুলৰ আপোনালোকৰ ইয়াত ষ্টেটটো দিব লাগিব আছাম, তাৰপিছত লেংগুৱেজটো দিব আপোনালোকৰ কোনটো লেংগুৱেজত এপ্লাই কৰিব, আপোনালোকে ক'ৰ পৰা এপ্লাই কৰিছে ষ্টেটটো দিব, তাৰপিছত আপোনালোকৰ লেংগুৱেজ লোকেল লেংগুৱেজ কি আপোনালোকে সুধিছে। তো মই ইয়াত আছামিজ দিছোঁ। তাৰপিছত 10-12ত আপোনালোকৰ লোকেল লেংগুৱেজ কি আছামিজ নে কি সুধিছে। তো মই ইয়াত ইয়েছতে দিছোঁ। তাৰপৰা কাষ্টটো দিছোঁ OBC, চাব কাষ্টটো সুধিছে কি সেইটো দিছোঁ ইয়াত চুতীয়া। তাৰপিছত ইয়াত সুধিছে এইটো RU 10 এপ্ৰেণ্টিছ অফ SBI। তো এইটো মই যিহেতু নাই সেইকাৰণে মই নোট দিছোঁ আৰু যদি আপোনালোকৰ থাকে ইয়েছ দিব, নহ'লে নোট দিব। তাৰ পিছৰ পেজটো ইয়াত এনেদৰে আহি যাব। ইয়াত সুধিছে RU পাৰ্চন উইথ বেঞ্চ ডিচেবিলিটি 40। তো ইয়াত মোৰ যিহেতু নহয় সেইকাৰণে মই ন' দিছোঁ আৰু যদি হয় আপোনালোকে ইয়েছত দিব আৰু নহ'লে নোট দিব। তাৰপিছত ইয়াৰ এইকেইটা আপোনালোকৰ তলৰ এইকেইটা আপোনালোকে পূৰাব নালাগে, অলপ তললৈ আহিব। তললৈ আহি ইয়াত এইকেইটা সুধিছে ইয়াত আপোনালোকে মাইনৰিটি কমিউনিটি হয় নি হয় ইয়াত সুধিছে, যদি হয় ইয়েছ দিব, নহ'লে ন' দিব। নেশ্যনেলিটিটো ইয়াত ইণ্ডিয়ান দিব। তাৰপিছত এইকেইটা আপোনালোকে ন' দিব আৰু RU এই ডিপাৰ্টমেণ্ট ছাৰ্ভিচ ইয়াত সুধিছে, যিহেতু মই নহয় সেইকাৰণে ন' দিছোঁ। তাৰপিছত হৈছে RU অলৰেডি ৱৰ্কিং ইন SBI ইণ্ডাছ। তো মই এইকেইটা যিহেতু নহয় সেইকাৰণে নোট দিছোঁ আৰু আপোনালোকে এইকেইটা ন' দি দিব। তাৰপিছত সুধিছে ষ্টেট ডিউটি হুইচ দ্য প্ৰিমিলিয়াৰী এক্সামিনেশ্যন চেণ্টাৰ বিলং। মই ইয়াত আছাম দিছোঁ। ষ্টেট কোডটো নিজে নিজে আহিব। তাৰপিছত আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰটো আপোনালোকে দিব লাগে। তো অসমত 6টামান চেণ্টাৰ আছে। তো মই যিহেতু মোৰ যোৰহাটত ওচৰ হয় সেইকাৰণে মই ইয়াত যোৰহাট দিছোঁ। তাৰপিছত ইয়াত সুধিছে মেইন এক্সামিনেশ্যন চেণ্টাৰ বিলং আছাম, ইয়াত আছাম দিব। ষ্টেট কোডটো অট'মেটিক আহি যায়। তাৰপিছত চেণ্টাৰটো ইয়াত যোৰহাট দিছোঁ। তাৰপিছত ইয়াত মই আই কনফাৰ্মত টিক কৰিছোঁ। তাৰপৰা ইয়াত ডকুমেণ্টছ আপলোড কৰিব লাগে। তো ডকুমেণ্টছ ID প্ৰুফত মই আধাৰ কাৰ্ডটো দিছোঁ। আপোনালোকেও আধাৰ কাৰ্ডটো দি ID প্ৰুফ লগত আপোনাৰ যোনটো আধাৰ নাম্বাৰ হয় সেই নাম্বাৰটো দি দিব। তাৰপিছত সুধিছে ইয়াত আপোনালোকৰ প্ৰেজেণ্টটো মই ইয়াত ইংলিছ আৰু আছামিজ দুয়োটা দিছোঁ। ইয়াত কেইবাটাও থাকে আপোনালোকৰ লেংগুৱেজ, আপোনাৰ হিচাপত আপুনি চিলেক্ট কৰি ল'ব পাৰিব।
তাৰপিছত পাৰ্চনেল ডিটেইলছত আপোনাৰ ডেট অফ বাৰ্থটো দিব ডেট অফ বাৰ্থটো দি আপোনালোকৰ ইয়াত যোনটো জেণ্ডাৰ আছে জেণ্ডাৰটো দিব তাৰপৰা ডু ইউ হেভ টুইনছ ব্ৰাদাৰ সুধিছে যদি হয় য়েছ দিব নহ'লে নোট দিব তো নোট দি হোৱাৰ পিছত তলৰ আপোনালোকৰ সন্মুখত এনেদৰে ওলাই যাব তো ইয়াত মেৰিটেল ষ্টেটাছটো সুধিছে মেৰিড নে আনমেৰিড যদি আপোনালোকে মেৰিড হয় তেতিয়াহ'লে ইয়াত দিব আৰু নহ'লে আপোনালোকৰ যদি আনমেৰিড হয় আনমেৰিড দিব ফাৰ্ষ্ট নেমত আকৌ আপোনালোকৰ ইয়াত ফাদাৰ ফাৰ্ষ্ট নেমত আপোনাৰ যোনটো দেউতাৰ ফাৰ্ষ্ট নেম হয় ফাৰ্ষ্ট নেমটো দিব তাৰপিছত ফাদাৰ লাষ্ট নেমত আকৌ লাষ্ট নেমটো দিব তাৰপৰা মাদাৰ ফাৰ্ষ্ট নেম মাদাৰ লাষ্ট নেম এই গোটেইকেইটা আপোনালোকে ইয়াত দি দিব আৰু তাৰপিছত এড্ৰেছ লাইন 1ত আপোনালোকে নিজৰ গাঁওখনৰ নামটো দিব এড্ৰেছ লাইনটোত আপোনাৰ ডাকঘৰ আৰু এড্ৰেছ লাইন 3ত আপোনালোকৰ পিনক'ডটো দি দিব তো এইকেইটা দি হোৱাৰ পিছত একেবাৰে তলত আহিলে আপোনালোকৰ ডিষ্ট্ৰিক্টটো দিয়াৰ পিছত ষ্টেটটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব তাৰপৰা পিনক'ডটো ইয়াত দি দিব আৰু এই সকলোবিলাক দি আপোনালোকৰ যদি আপোনালোকৰ একেটা এড্ৰেছতে আপোনালোক থাকে যদি আপোনালোকে কিছুমান যদি বেলেগ জেগাত কাম কৰি থাকে তেতিয়া আপোনালোকে ইয়াৰ এড্ৰেছটো চেঞ্জ হ'ব আৰু যদি আপোনালোকৰ একেডোখৰ জেগাতে থাকে তেতিয়া আপোনালোকে ইয়াত যোনটো ছেইম এছ এড্ৰেছ ফৰ যোনটো অপশ্যন আছে তাত ঠিক কৰি দিব আৰু তাত ঠিক কৰি দিয়াৰ লগে লগে ওপৰ যোনখিনি এড্ৰেছ সেই এড্ৰেছখিনি তললৈ গুচি আহিব তো আপোনালোকে এইখিনি ফিল আপ নকৰিলেও হ'ব তাৰপিছত ইয়াত আপোনালোকৰ সুধিছে এইকেইটা শ্ব'জ দ্য এড্ৰেছ ফৰ GST ইনভইচিংটো ইয়াত আপোনালোকে নিজৰ এড্ৰেছটো চিলেক্ট কৰি দিব আৰু চিলেক্ট কৰি আপোনালোকে যিহেতু এমাউণ্ট এটা কটাব লাগে 750 টকাটো 750 টকাটো আপোনালোকে কটাব লাগিব সেইটো একেবাৰে লাষ্টত তো এইটো দি হোৱাৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সটৰ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব তাৰ পিছৰ পেজটোত আহিলে আপোনালোকৰ ডিটেইলছটো ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰু আপোনালোকৰ যে আপোনালোকে কিমানলৈকে পঢ়া সেই ডিটেইলছখিনি ইয়াত এড কৰিব লাগিব তো ইয়াত আপোনালোকে সুধিছে আপোনালোকে ক'ৰ পৰা প্ৰথম পাছ নে আপোনালোকে পঢ়ি আছে সেইটো দিব লাগিব তাৰপিছত কোনটো ছেমৰ তাৰপিছত কোনখন কলেজ তাৰপিছত আপোনালোকৰ পাৰ্চেণ্টেজটো আৰু তাৰপিছত আপোনালোকে গ্ৰেডটো কি পাইছিলে এই সকলোবিলাক আপোনালোকে ইয়াত এড কৰিব লাগিব তো আপোনালোকে যিমানকেইটা কোৱালিফিকেশ্যন আছে সেইকেইটা এড কৰিব আপোনালোকে গ্ৰেজুৱেশ্যনৰ পৰা এড কৰিলে হ'ব তাৰপিছত এইখিনি এড কৰাৰ পিছত আপোনালোকে তললৈ আহিব আৰু তলত এটা অপশ্যন আছে আপোনালোকৰ ইয়াত লেংগুৱেজ নাউনটো ইয়াত আপোনালোকে আছামিজ ইংলিছ হিন্দী আপোনালোকে যোনকেইটা লেংগুৱেজ জানে সেই লেংগুৱেজকেইটা আপোনালোকে কি কৰিব জানে ক'ব আৰু লিখিব পঢ়িব গোটেইকেইটা জানে নাই সেইকেইটাত আপোনালোকে টিক কৰি যোনটো ছেভ এণ্ড নেক্সটৰ অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু যেতিয়া আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব আপোনাৰ যোনখন ষ্টেট বেংক অফ ইণ্ডিয়াৰ জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ যোনখন অনলাইন এপ্লিকেশ্যন ফৰ্ম হয় সেইখন ইয়াত ছাকচেছফুলি ইয়াত আপোনালোকৰ ছাবমিট হৈ যাব যেতিয়া আপোনালোকে ইয়াত ছেভ এণ্ড নেক্সটত ক্লিক কৰিব তো ইয়াত আপোনালোকে তলত এটা অপশ্যন পাব তলত ইয়াত ডিক্লেৰেশ্যনত টিক কৰি আপোনালোকে কমপ্লিট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু যেতিয়া আপুনি কমপ্লিট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ জুনিয়ৰ এছ'চিয়েটৰ যি অনলাইন আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় সেয়া ইয়াত সম্পূৰ্ণ হৈ যাব তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে অতি সহজে নিজৰ মোবাইলতে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা উলিওৱা জুনিয়ৰ এছ'চিয়েটৰ এই পদকেইটাৰ কাৰণে এনেদৰে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব